নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা অতিকৈ ডাঙৰ খবৰ 5 কোটিতকৈও অধিক হিতাধিকাৰীৰ ৰেচন কাৰ্ড এতিয়া বঞ্চিত কৰা হৈছে ভুৱা ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ ৰেচন কাৰ্ড বঞ্চিত কৰা হৈছে বুলি জানিব পৰা গৈছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত আৰু 5 কোটিৰো অধিক ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ ৰেচন কাৰ্ড বাতিল কৰা হৈছে দেশত বাতিল হল 5.8 কোটি ভুৱা ৰেচন কাৰ্ড ডিজিটেল ভেৰিফিকেশনৰ জৰিয়তে ভুৱা ৰেচন কাৰ্ড বাতিল কৰিলে কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিছে বহু ৰেচন কাৰ্ড বৰ্তমান দেশৰ 20.4 কোটি ৰেচন কাৰ্ড ডিজিটেল কৰা হৈছে আৰু যেটো আধাৰ কাৰ্ডৰ বাবে এই সিদ্ধান্ত লব পৰা হৈছে যাৰ ভিতৰত 99.8% কাৰ্ডৰ আধাৰ সংযোগ কৰা হৈছে ইয়াৰ উপৰি 98.7% হিতাধিকাৰীৰ বায়োমেট্ৰিক প্ৰমাণকাৰীকৰণৰ কৰা হৈছে বৰ্তমান দেশৰ সকলো সুলভ মূল্যৰ দোকানত 5.33 লাখ ইপিএস ডিভাইস স্থাপন কৰা হৈছে যাৰ ফলত ধৰা পৰিছে বহুতো ভুৱা হিতাধিকাৰী এতিয়া ধৰা পৰিছে ৰেচন কাৰ্ডৰ বহু ভুৱা হিতাধিকাৰী ধৰা পৰিছে আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ এটা ডাঙৰ খবৰ যদিহে আপোনাৰো প্ৰমাণ পত্ৰ নাই তেন্তে আপোনাৰো হয়তো ৰেচন কাৰ্ডৰ পৰা নাম কটা যাব পাৰে এই খবৰ আপোনাৰ বাবে অত্যন্ত জৰুৰী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ 5.8 কোটি ভুৱা হিতাধিকাৰীৰ ৰেচন কাৰ্ড বাতিল কৰা হৈছে ভাৰতীয় খাদ্য মন্ত্ৰালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা এক তথ্য অনুসৰি ভাৰতত যেটো ৰাজহুৱা বিতৰণ প্ৰণালী চমুকৈ পিডিএছে বৰ্তমান চৰকাৰৰ বৃহৎ ডিজিটেল পদক্ষেপৰ জৰিয়তে এক নতুন দৃষ্টান্ত স্থাপন কৰিবলৈ সক্ষম হৈছে লগতে ভাৰতৰ খাদ্য সুৰক্ষা কাৰ্যালয় যেটো কাৰ্যসূচীয়ে সমগ্ৰ বিশ্বতে এক নতুন মাপকাঠিত এতিয়া নিৰ্ধাৰণ কৰিছে আৰু উল্লেখ্য যে ভাৰতৰ খাদ্য সুৰক্ষা কাৰ্যসূচীত মুঠ হিতাধিকাৰীৰ সংখ্যা হৈছে 80.6 কোটি কিন্তু আধাৰ কাৰ্ডৰ যেটো জৰিয়তে এতিয়া বহুতো ভুৱা হিতাধিকাৰী এতিয়া ধৰা পৰিছে যাৰ ফলত বহুতো এতিয়া ৰেচন কাৰ্ড বাতিল কৰি দিয়া হৈছে আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ আৰু ইলেক্ট্ৰনিক কেৱাইসি পৰিমাণকাৰী যেটো এতিয়া প্ৰক্ৰিয়াৰ পাছতে ইয়াৰ 5.8 কোটি ভুৱা হিতাধিকাৰী চিনাক্ত কৰা হৈছে এইফালে ভুৱা হিতাধিকাৰীৰ ৰেচন কাৰ্ড বাতিল কৰা হৈছে মন্ত্ৰালয়ৰ ফালৰ পৰা এই সন্দৰ্ভত কয় যে এনে উদ্যোগৰ ফলত দুৰ্নীতিৰ পৰিমাণ ব্যাপক হাৰত হ্ৰাস পাইছে আৰু সঠিকভাৱে লক্ষ্য স্থিৰ কৰা সম্ভৱ হৈছে বৰ্তমান দেশৰ 20.4 কোটি ৰেচন কাৰ্ড ডিজিটেল কৰা হৈছে যাৰ ভিতৰত 99.8% কাৰ্ডৰ আধাৰ সংযোগ কৰা হৈছে আৰু ইয়াৰ উপৰি 98.7% হিতাধিকাৰীৰ বায়োমেট্ৰিক প্ৰমাণকাৰী কৰা হৈছে আৰু বৰ্তমান দেশৰ সকলো সুলভ মূল্যৰ দোকানত 5.33 লাখ ইপিএস ডিভাইস স্থাপন কৰা হৈছে আৰু এই ডিভাইসে ৰেচন বিতৰণ কৰাৰ সময়ত আধাৰ ভিত্তিক প্ৰমাণীকৰণ নিশ্চিত কৰে তাৰ উপৰি সঠিক হিতাধিকাৰীক ৰেচন বিতৰণ কৰা হৈছে নে নাই সেয়া লক্ষ্য নিশ্চিত কৰে আৰু মন্ত্ৰালয়ে পুনৰ কয় যে আজি আধাৰ প্ৰমাণীকৰণ ব্যৱহাৰ কৰি মুঠ খাদ্যশস্যৰ 98% বিতৰণ কৰা হৈছে ফলত অযোগ্য হিতাধিকাৰীৰ কাষলৈ ৰেচন যোৱাৰ ঘটনা বা চুৰি আৰু অনিয়ম বহু হ্ৰাস পাইছে ইয়া এটা ভাল খবৰ এতিয়া দেশবাসীৰ বাবে কিয়নো বহুতো ভুৱা হিতাধিকাৰী সোমাই আছিল আৰু যাৰ বাবে এতিয়া এয়া সকলো ভুৱা হিতাধিকাৰীৰ ৰেচন কাৰ্ড বাতিল কৰা হৈছে এক দেশ এক ৰেচন কাৰ্ড এয়া আঁচনি এতিয়া দেশজুৰি সকলোতে এতিয়া নিশ্চিত কৰিছে যাৰ জৰিয়তে হিতাধিকাৰীসকলে যিকোনো স্থানৰ পৰা তেওঁলোকৰ ৰেচন সংগ্ৰহ কৰিব পাৰিব খাদ্য মন্ত্ৰালয়ে লগতে জানিবলৈ দিছে যে ভাৰতীয় খাদ্য নিগমে যোগান শৃংখলা ব্যৱস্থাপনাৰ বাবে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে ৰেলৱেৰ সৈতে সম্পৰ্কিত পৰিবহণ ট্ৰেকিং প্ৰণালী প্ৰৱৰ্তন কৰিছে আৰু এই ব্যৱস্থা এতিয়া সকলোতে যোগান ধৰা হৈছে যাৰ বাবে এতিয়া দেশৰ প্ৰত্যেকগৰাকী নাগৰিক এতিয়া যেটো লাভ কৰিছে বহুতো সুবিধা আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ৰেচন কাৰ্ডৰ বহুতো হিতাধিকাৰী যিসকল ভুৱা হিতাধিকাৰী তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে তেওঁলোকৰ ৰেচন কাৰ্ড বাতিল হৈ পৰিছে বিভিন্ন দেশৰ বিভিন্ন স্থানৰ পৰা বাতিল কৰা হৈছে বিভিন্ন জনৰ ৰেচন কাৰ্ড প্ৰায় 5.8 কোটি ভুৱা হিতাধিকাৰীৰ ৰেচন কাৰ্ড বাতিল হৈ পৰিছে